মৰিগাঁৱৰ মিকিৰভাটা আৰক্ষী থানাৰ অন্তৰ্গত ককিলাজাৰীত এটা অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। পুৱাই স্থানীয় ৰাইজে এটা পুখুৰীত সম্পূৰ্ণৰূপে উলংগ হৈ থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি হোৱা দোৱা লাগে। স্থানীয় ৰাইজে ততাতৈয়াকৈ মিকিৰভাটা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে স্থানীয় ৰাইজে কোনো দুষ্কৃতিকাৰীয়ে পূৰ্বে হত্যা কৰি উক্ত স্থানত মহিলাগৰাকীৰ মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমানলৈ মৃত মহিলাগৰাকীৰ চিনাক্ত হোৱা নাই যদিও স্থানীয় ৰাইজে ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত এই স্থানত পেলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীৰ তদন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। এতিয়া কথাটো হৈছে আমাৰ এইখিনি যিটো ঘটনাটো আজি ঘটিছে এইটো অনাকাংক্ষিত। আমি এইটো খুব গৰিহণা দিছোঁ যোনে এই কামটো কৰিছে। আমি অচিনাক্ত মৃতদেহ ৰাতিপুৱাই যেতিয়া আমি খবৰ পাইছোঁ, আমাৰ কালিকাজাৰী মানুহসকল বা আশোকদল বৰবৰী আমি হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতি আছোঁ। তেতিয়া আমি খবৰটো পাইছোঁ দুই গাঁৱৰে আমি মানুহ পেলাই আহিলোঁ অচিনাক্ত হয় নেকি। ইতিমধ্যে পুলিচে আহি পেলাই উঠাইছে আৰু আমি যিহেতু ফেচবুক লাইভত কৈছিলোঁ যে ছোৱালী হ'ব পাৰে, আমি তেতিয়া দেখা পোৱা নাছিলোঁ, কিন্তু প্ৰকৃততে তেখেত এগৰাকী মহিলা লাগিছে, মহিলা যেন লাগিছে। কিন্তু দুয়ো গাঁৱৰ নহয় বুলি আমি চিনাক্ত কৰিছোঁ। এইটো অন্য কোনোবা এটা ঠাইৰ পৰা আনি পেলাই আমাৰ ইয়াত পেলাইছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে যিয়ে এই কামটো কৰিছে তেখেতসকলৰ যিবিলাক পৰীক্ষামূলক যিবিলাক কাম আছে এইবিলাক কৰি পিনে এই দোষীসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে। আমি এইটোৱে কামনা কৰিছোঁ যাতে পৰৱৰ্তী সময়ত এনেকুৱা কাম কোনো দুষ্কৃতিকাৰীয়ে কৰিব নোৱাৰে। তাৰ কাৰণে আমি দক্ষিণ কালিজাৰী গাঁও বা আশোকদল বৰবৰী গাঁৱৰ ৰাইজে আমি এইটোৱে কামনা কৰিছোঁ যাতে দোষীক অতি সত্বৰ যিকোনো উপায়েৰে, যিহেতুকে চেণ্ডেল এযোৰ ইয়াত পোৱা গৈছে আৰু সম্পূৰ্ণভাৱে নগ্ন অৱস্থাত মহিলাগৰাকীক পানীত পেলাই দিছে। গতিকে আমি কামনা কৰিছোঁ অতি সোনকালে দোষীক চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।